সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়স্থিত খনিকৰ খেলপথাৰত ডিব্ৰুগড় জিলা প্ৰশাসনৰ দ্বাৰা ৭৯ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। স্বাধীনতা দিৱসৰ উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকনদেৱৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক ভি ৰাকেশ ৰেড্ডী, মুখ্যমন্ত্ৰী অসম সচিবালয় ডিব্ৰুগড়ৰ যুটীয়া সচিব বিশ্বজিৎ ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ, উপ মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিৰ লগতে ডিব্ৰুগড় জিলাৰ আন বহুকেইজন উচ্চস্তৰীয় বিষয়াৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদ তৰ্পণ কৰাৰ পাছতে কুচকাৱাজৰ দলসমূহ পৰিদৰ্শন কৰি স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকনদেৱে। মাননীয় মন্ত্ৰী মহোদয় কুচকাৱাজৰ দলসমূহ নিৰীক্ষণ কৰি আগবাঢ়ি আহি আছে। ভাৰতবৰ্ষৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা আকাংক্ষা, আৱেগ অনুভূতি, শ্ৰদ্ধা এই আটাইবোৰ দিশ পতাকাখনৰ সৈতে জড়িত হৈ আছে। ইয়াৰ পাছতে মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকনদেৱে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত নতশিৰে প্ৰণাম জনাই যাচিছোঁ দেশবাসীৰ যিসকল সুসন্তানে যিসকলক গভীৰ দেশ প্ৰেম, অপৰিসীম ত্যাগ আৰু আত্মবলিদানৰ
বিনিময়ত আমি লাভ কৰিলোঁ আমাৰ বহু আকাংক্ষিত স্বাধীনতা। মই আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ। স্বাধীনতা দিৱসৰ হৈ আমি স্বাধীনতা সংগ্ৰামীসকলক আমাৰ বাবে কৰা সাহসিকতা আৰু ত্যাগ সোঁৱৰাই দিয়াৰ এক যুগান্তকাৰী দিন। কেইবাটাও বৈপ্লৱিক আন্দোলনৰ স্বাধীনতাৰ কাৰণে অৱলম্বন কৰি অহিংসাৰ পথৰে অৱশেষত 1947 চনৰ 15 আগষ্টৰ দিনা ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰে। চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বোস, বাল গংগাধৰ তিলক, বীৰ সাভাৰকাৰ, চিত্তৰঞ্জন দাস, ৰাণী লক্ষ্মীবাই আৰু বহুতো জ্ঞাত অজ্ঞাত মুক্তিযুঁজাৰুৱে দেশৰ বাবে নিজৰ জীৱন যৌৱন ত্যাগ কৰিলে। আৰু ইয়াৰ ফলতেই আমি আজি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিছোঁ। ভাৰতবৰ্ষৰ আন অংশৰ লগতে অসমবাসীয়েও তাহানি ব্ৰিটিছৰ সাম্ৰাজ্যৰ বিৰুদ্ধে থিয় দিছিল। বাপুজীৰ অহিংসাৰ মন্ত্ৰ দীক্ষিত হৈ অসমৰ গুমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকনকে আদি কৰি বহুতো দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দি ত্যাগৰ চানেকিৰে আমাক অনুপ্ৰাণিত কৰি গ'ল। আজি এই শুভক্ষণত সেই বীৰ শ্বহীদসকলকো আমি শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। আমি নিৰন্তৰ বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়ি আছোঁ। ভাৰততে বিশ্বব্যাপী এই উল্লেখযোগ্য স্থানত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিজন ভাৰতীয়ই ইয়াৰ অৱদান আগবঢ়াইছে। স্বৰ্গোত্তৰ কালত দেশৰ আন ৰাজ্যৰ লগতে অসম ৰাজ্যখনেও উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়ি গৈছে। এই কথা সৰ্বজনে বিদিত আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দায়িত্ব গ্ৰহণ কৰাৰে পৰা ভাৰতৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছিল। ভাৰত আজি বিশ্বৰ এক অন্যতম শক্তিশালী ৰাষ্ট্ৰৰূপে পৰিচিত হৈছে। শ্ৰদ্ধেয় ৰাইজ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশৰ নতুন দিবৰ বাবে অহৰ্নিশে কাম কৰি আছে। ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থা সংস্কাৰ সাধনৰ উপৰিও উন্নয়নৰ বহুখিনি অভিলাষী আঁচনি গ্ৰহণ কৰি ইতিমধ্যে চৰকাৰখনে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰ্তমান চৰকাৰখনৰ ৰাজ্যবাসীৰ সৰ্বাংগীন মংগল আৰু উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতাসমূহ, বিশেষকৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত আপোনালোকৰ আগত দুআষাৰ বক্তব্য ৰাখিব খুজিছোঁ। কৃষি বিভাগ। অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষিৰ খণ্ডত সৰ্বাংগীন বিকাশৰ অবিহনে অসমৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়। ভাৰতত বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৃষিখণ্ড বিকাশ সাধনৰ বাবে জনকল্যাণমূলক আঁচনি হাতত লৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ যোগেদি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় যোৱা 2 আগষ্ট 25 তাৰিখে 20 সংখ্যক কিস্তি মুকলি কৰি দি ডিব্ৰুগড় জিলাত প্ৰায় ৭০,৩২৮ গৰাকী কৃষকক এই ফচল যোজনাৰ পৰা তেওঁলোকে উপকৃত হৈছে। ইয়াৰ উপৰিও
খাৰিফ ঋতুৰ অধীনত শালি খেতিৰ বাবে প্ৰায় 25,336 জন কৃষকক সামৰি লোৱা হৈছে। ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় জিলাই 2629.36 মেট্ৰিক টন ধান 3টা নিৰ্ধাৰিত ধান ক্ৰয় ক্ষেত্ৰৰ পৰা কৰিবলৈ সক্ষম হৈছে। ক্ৰমাগতভাৱে সৰিয়হ ক্ৰয় আঁচনিৰ জৰিয়তে জিলাখনত 215.5 মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগে লগে ডিব্ৰুগড় জিলাৰ বাকী যিবিলাক আমাৰ আঁচনি আছে কৃষি আঁচনিবিলাককো সুচাৰুৰূপে দিবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ উপৰিও ডিব্ৰুগড় কৃষি বিভাগৰ দ্বাৰা বিভিন্ন অঞ্চলৰ ৰাইজৰ কাৰণে বিভিন্ন যন্ত্ৰপাতি আৰু বিভিন্ন ধৰণেৰে 92খন পাৱাৰ টেলাৰ, 2টা মৰণা মৰা মেচিন, 1খন ট্ৰেক্টৰ, 2টা ধান কটা যন্ত্ৰ যোগ্য কৃষকসকলৰ মাজত বিলাই দিয়াৰ এটা ব্যৱস্থা হাতত লৈছে। শিক্ষা বিভাগৰ ডিব্ৰুগড় জিলাৰ এটা ঐতিহাসিক পৰিৱৰ্তন আপোনালোকে দেখা পাব। ডিব্ৰুগড় জিলাৰ শিক্ষা বিভাগৰ জৰিয়তে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ মুঠ 4,740 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাচুল ৰেহাই দিয়া হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ দ্বাৰা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীক 2গৰাকীক বৃত্তি 15 গৰাকীলৈ বৃদ্ধি কৰি ৰাষ্ট্ৰীয় মেধাবৃত্তিত আগবঢ়োৱা হৈছে। বিনামূলীয়া পাঠ্যপুথি আৰু নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। ডক্টৰ বাণীকান্ত কাকতি প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণ হোৱা 675 গৰাকী ছাত্ৰ ছাত্ৰীলৈ মেধা বঁটা স্বৰূপে স্কুটি প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে। ভাষণ প্ৰদানৰ পাছতেই কুচকাৱাজ প্ৰদৰ্শন আৰু সামৰিক অভিবাদন গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত ভাৰতীয় সেনা বাহিনী, অসম আৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনী, NCC, ডিব্ৰুগড় যান বাহন আৰক্ষী বাহিনীকে প্ৰমুখ কৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু মুখ্য অতিথি মন্ত্ৰী প্ৰশান্ত ফুকনদেৱক সামৰিক অভিবাদন প্ৰদান কৰে। পেছাদাৰী শাখা দিয়া প্ৰথমে কুচকাৱাজ প্ৰদৰ্শনীৰ বাবে আগবাঢ়ি আহিছে 171 বেটেলিয়ন CRPF প্লাটুন। নেতৃত্বত আছে উপপৰিদৰ্শক GD বিকাশ। এয়া আগবাঢ়ি আহি আছে 171 বেটেলিয়ন CRPF প্লাটুন। এয়া কুচকাৱাজৰ দলটিয়ে মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে। এয়া আহি আছে অসম আৰক্ষীৰ প্লাটুন। নেতৃত্বত আছে অসহস্ৰ শাখাৰ আৰক্ষী উপপৰিদৰ্শক ভাৰ্গৱ P. বৰা। এয়া অভিবাদন প্ৰদান কৰিছে মন্ত্ৰী মহোদয়ক। উপপৰিদৰ্শক মৌচুমী লামথাছৰ নেতৃত্বতে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ মহিলা আৰক্ষী প্লাটুন। মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে। ডিব্ৰুগড় যান বাহন আৰক্ষী শাখাৰ কুচকাৱাজৰ দলটি আগবাঢ়ি আহিছে। নেতৃত্বত আছে উপপৰিদৰ্শক অজয় কুতুম। মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে। এয়া আহি আছে 32 APBN প্লাটুন চাবুৱা। নেতৃত্বত আছে সহস্ৰ শাখাৰ উপপৰিদৰ্শক অভিলাষ সিং। মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে। এয়া অসম গৃহৰক্ষী বাহিনী প্লাটুন। নেতৃত্বত উপপৰিদৰ্শক প্ৰদীপ চমুৱা। এয়া মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে। এয়া আহি আছে 10th আছাম বেটেলিয়ন NCC ছিনিয়ৰ ডিভিজন প্লাটুন। নেতৃত্বত ভাৰত স্কাউটছ এণ্ড গাইড ৰাজু দাস। মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে। এয়া 10th আছাম বেটেলিয়ন NCC ছিনিয়ৰ উইংছ। নেতৃত্বত কেডেট মনীষা টায়ে। মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে। কেডেট সুহানী সোণোৱালৰ নেতৃত্বত আগবাঢ়ি আহিছে 63 আছাম বেটেলিয়ন NCC কুচকাৱাজৰ দলটি। মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে দলটিয়ে।
ঊনআশী সংখ্যক স্বাধীনতা দিৱসৰ এই কুচকাৱাজৰ অংশগ্ৰহণত অপেচাদাৰী শাখাৰ প্ৰথমে আহি আছে ভাৰত স্কাউটছ এণ্ড গাইডছ ডিব্ৰুগড়ৰ নেতৃত্বত আছে স্কাউট বিশ্বজিৎ শংকৰ অভিবাদন প্ৰদান কৰিছে মন্ত্ৰী মহোদয়ক এয়া ডিব্ৰুগড়ৰ চিভিল ডিফেন্স প্লাটুন নেতৃত্বত কৰবী নেওগ এয়া দলটিয়ে মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে এয়া আহি আছে এনফোৰ্সমেন্ট ডিএমচি ডিব্ৰুগড় প্লাটুন নেতৃত্বত বাবুল থাপা এয়া মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে এনফোৰ্সমেন্ট ডিএমচি ডিব্ৰুগড় প্লাটুনে অপেচাদাৰী শাখাৰ কুচকাৱাজৰ দল আহি আছে মন্ত্ৰী মহোদয়ক অভিবাদন জনাবলৈ মৰাণ জৱাহৰ নবোদয় বিদ্যালয়ৰ প্লাটুন নেতৃত্বত গিৰিশ দেউৰী মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে এয়া আহি আছে বিশাখা বৰুৱাৰ নেতৃত্বত নিৰঞ্জন স্কুল এনচিচি বেটেলিয়ন প্লাটুন এয়া মানকটা হাই স্কুল এনচিচি বেটেলিয়ন প্লাটুন নেতৃত্বত আছে লোনী তেলেংগা মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে এয়া আহি আছে বকুল হাই স্কুল এনচিচি বেটেলিয়ন নেতৃত্বত ঝৰ্ণাময়ী গগৈ মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে গ্ৰেহেম বাজাৰ গাৰ্লছ এনচিচি বেটেলিয়ন প্লাটুন আহি আছে নেতৃত্বত আছে অনু নন্দ এয়া মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে এয়া আহি আছে অপেচাদাৰী কুচকাৱাজৰ দল ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল প্লাটুন নেতৃত্বত গিফটিয়ন এমুনুল হামাৰ এয়া মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে এয়া নাৰ্চাৰ ইণ্টাৰনেশ্যনেল স্কুল প্লাটুন নেতৃত্বত প্ৰিয়াংশ পল এয়া মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিছে এয়া আহি আছে হিমাংশু গগৈৰ নেতৃত্বত সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় প্লাটুন এয়া সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় প্লাটুন মন্ত্ৰী মহোদয়ক অভিবাদন প্ৰদান কৰিবলৈ আগবাঢ়ি আহি আছে পেছাদাৰী আৰু অপেছাদাৰী শাখাৰ কুচকাৱাজৰ পিছতেই এয়া ভাৰতীয় সেনা বাহিনীৰ 90th APBN বেণ্ড হাবিলদাৰ বকুল সোণোৱালৰ নেতৃত্বত আগবাঢ়ি আহিছে অভিবাদন প্ৰদান কৰিছে মন্ত্ৰী মহোদয় স্বদেশ প্ৰেমৰ সুৰেৰে আগবাঢ়ি আহিছে এয়া ইণ্ডিয়ান আৰ্মি 3 গ্ৰেনেডিয়াৰ্ছ পাইপ বেণ্ড নেতৃত্বত আছে এয়া নায়ক সুবেদাৰ জিতেন্দ্ৰ সিং ঊনআশী সংখ্যক স্বাধীনতা দিৱসৰ কুচকাৱাজৰ অন্তত স্বদেশ প্ৰেমৰ সুৰেৰে আগবাঢ়ি আহিছে ইণ্ডিয়ান আৰ্মি 3 গ্ৰেনেডিয়াৰ্ছ পাইপ বেণ্ড নেতৃত্বত এয়া নায়ক সুবেদাৰ জিতেন্দ্ৰ সিং
স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীৰ শেষত এটি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় অসমী আইৰু কহি গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কি ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰে দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰু কহি গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰু কহি গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য ৰূপহী অসমৰ উদিত সূৰ্যৰ দৰে আমি দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়তো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱে স্বাধীনতা দিৱসৰ উক্ত কাৰ্যসূচীত দূৰদৰ্শন কেন্দ্ৰৰ সমূহ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय भारत माता की जय মোৰ মৰমৰ সতীৰ্থসকল জয় জয়তে আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ
এইটো আমাৰ আনন্দৰ দিন, আমাৰ গৌৰৱৰ দিন, দেশবাসীৰ স্বাভিমানৰ দিন। আজিৰ এই দিনটোতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে, আমি স্বাধীনতা লাভ কৰিছিলোঁ, আমি স্বাধীন হৈছিলোঁ। আমাৰ আত্মমৰ্যাদা, আমাৰ সন্মান, আমাৰ কামৰ কথা, আমাৰ লক্ষ্যৰ কথা আমি নিজে নিৰ্ধাৰণ কৰিব পৰা ক্ষমতা লাভ কৰিছিলোঁ। সেয়েহে আজিৰ দিনটো আমাৰ ভাৰতবাসীৰ বাবে, ভাৰতবৰ্ষৰ বাবে অতিকৈ গৌৰৱৰ দিন। আমি স্বাধীনতা লাভ কৰিছোঁ, আমি আমাৰ দেশখনক আমাৰ ধৰণে, আমি ভবা ধৰণে আগুৱাই নিব পৰা আমি ক্ষমতা লাভ কৰিছোঁ। আজিৰ এই মুহূৰ্তত আমাৰ আনন্দৰ কথা আমি সকলো বিশ্ববাসীকে ক'ম, কিন্তু তাৰ লগে লগে আমি এখন সংবিধানৰ প্ৰতি দায়বদ্ধ। আমাৰ এখন সংবিধান আছে আৰু সেই সংবিধান অনুসৰি আমি আমাৰ কাম, আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য আমি পালন কৰোঁ। আমি ভাৰত চৰকাৰৰ, ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আৰু ভাৰত চৰকাৰৰ কৰ্মচাৰী হিচাপে, কৰ্মী হিচাপে, সেৱক হিচাপে আমাৰ যেনেধৰণে কিছুমান অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে, তেনেধৰণে আমাৰ কিছুমান কৰ্তব্যও আছে। আৰু সেৱক হিচাপে আমি আচলতে আমাৰ অধিকাৰতকৈ আমাৰ কৰ্তব্যৰ কথাটোত আমি বেছিকৈ গুৰুত্ব দিয়া উচিত বুলি মই অনুভৱ কৰোঁ। কাৰণ দেশখনক আগুৱাই নিবলৈ আমি নিজৰ স্বাৰ্থ বহু পৰিমাণে ত্যাগ কৰি দেশৰ সৰ্বাংগীন মংগলৰ কাৰণে, সকলোৰে মংগলৰ কাৰণে কাম কৰিব পৰাটোত যি আনন্দ আছে, সেই আনন্দ আন কোনো কামত নাই। আৰু সেয়েহে মই ভাবোঁ সেৱক হিচাপে আমাৰ কৰ্তব্য অধিক গুৰুত্বপূৰ্ণ হোৱা উচিত আমাৰ দায়িত্ব বা আমাৰ অধিকাৰতকৈ।